দুটা তাত লৈ যাব পাৰি ন এইবিলাক আগত চাবাটোব কৰি হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলোঁ। ভাদ মাহত আমাৰ ঘৰত এতিয়া কি ফল মূল লাগি আছে আৰু কি বনৌষধি আছে আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু কিছুমান হেল্থ টিপছ আৰু গাৰ্ডেনিং টিপছো শ্বেয়াৰ কৰিম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। দুটা একেলগে লৈ যাব পাৰি, দুটা তাত লৈ যাব পাৰি ন এইবিলাক আগত চাবাটোব কৰি ভালকে এইবাৰ বৰষুণ ইমান বেছি হৈছে যে মোৰ টেৰেছ গাৰ্ডেনখনক লৈ বহুত বেছি চিন্তা হৈ গৈছিলে, কাৰণ বৰষুণ বেছি হ'লে টেৰেছ গাৰ্ডেনৰ ফ্ল'ৰখনত শেলাই হয় আৰু এইবাৰ শেলাই ইমানেই বেছি হৈছে যে মই নিজে চাফা কৰাটো সম্ভৱ একেবাৰে নাছিলে। আৰু নিজে চাফা কৰোঁ বুলি যেতিয়াই ভাবোঁ তেতিয়াই বৰষুণ দি দিয়ে, সেইকাৰণে মই চিন্তা কৰি আছিলোঁ কি কৰোঁ, উপায় পোৱা নাছিলোঁ। আজি দেওবাৰে ৰ'দ দিয়া দেখি ভাবিলোঁ মানুহ দুজন লগাওঁ, তেওঁলোকক মাতি আনিলোঁ। মাতি আনি টাবখিনি আঁতৰাবলৈ ক'লোঁ আৰু মই তেওঁলোকক দেখুৱাই দিছোঁ কি কৰিলে ভাল হ'ব। এই টাবখিনি এতিয়া আঁতৰাই পেলাই তাৰ তলত যিখিনি শেলাই হৈছে সেইখিনি কোৰ দি চাফা কৰিব লাগিব। তাৰপিছতহে মই গোটেই টাবখিনি আকৌ সজাই দিম, গতিকে তেওঁলোকক অকণমান দেখাই দিছোঁ কি কৰিলে ভাল হ'ব। মাছৰ কাৰ্টুনৰ ছাইডত থকা টাববিলাকত ঘাঁহৰ নিচিনা যিবিলাক গছ দেখিছে সেইবিলাক হৈছে স্পাইডাৰ প্লেণ্ট। স্পাইডাৰ প্লেণ্ট তেনেকৈ গ্ৰুপত ৰাখিলে খুব ধুনীয়াকৈ গ্ৰ'থ হয়, সেইকাৰণে মই গ্ৰুপতে প্ৰায় ৰাখোঁ। আৰু এল'ভেৰাও মই একেলগে ৰাখিছিলোঁ। এল'ভেৰাও এনেকৈ ৰখাৰ পিছত মোৰ এল'ভেৰাৰ গ্ৰ'থটো ধুনীয়া হৈছে। গতিকে আপোনালোকে ঘৰত যদি এল'ভেৰা বা স্পাইডাৰ প্লেণ্ট ৰাখিব খোজে তেনেকৈ গ্ৰুপত ৰাখি চাবচোন, নিশ্চয় সকলোৱে ভাল ৰিজাল্টেই পাব। এইটো খালি অঁতৰাই, এইটো হিলাব নালাগে, সেইটো ছাইডত এইখিনিতে কোণাত ৰাখিলে এই লতাটো বান্ধা আছে যে। টাবত যিবিলাক ঘাঁহ বন গজে সেইবিলাক মাজে মাজে উঠাই থাকিব লাগে বা উঘালি থাকিব লাগে আৰু মাটিবিলাক খুচৰি দিব লাগে, তেতিয়াহে আচলতে প্লাণ্টবিলাকৰ গ্ৰ'থটো ভাল হয়। আৰু এনেকৈ যদি আপোনাৰ ঘৰত বা টেৰেছ গাৰ্ডেনত যদি কেনেবাকৈ শেলাই হয়, শেলাইবিলাক কোৰ বা অন্য উপায়েৰে চাফা কৰি দিব আৰু এনেকৈ বাহনি মাৰি বা ঝাৰু দি চাফা কৰি দিব, তেতিয়া যিবিলাক সমস্যা হয় সেই সমস্যাবিলাক কমি থাকে। বতৰ ভাল হ'লে সকলো কাম মই নিজে অকলেই কৰোঁ, কিন্তু এইবাৰ ইমান বৰষুণ হৈছে যে মই নিজে অকলে কৰিব পৰা নাই, সেইকাৰণে মানুহ মাতিবলৈ বাধ্য হ'লোঁ। এয়া হৈছে আমাৰ টেৰেছ গাৰ্ডেনত লাগি থকা ইলাচি নেমু। ড্ৰামত মই ৰুইছিলোঁ। 3জোপা নেমু আছে, 2জোপা কাজি নেমু, এইজোপা হৈছে ইলাচি নেমু। ইলাচি নেমু ইমানেই লাগিছে যে নিজে খাইছোঁ, আনকো বিলাইছোঁ, তথাপিতো শেষ হোৱা নাই। মাটিত ৰুলে হয়তো ধুনীয়া হয়, কিন্তু মই ড্ৰামত কৰি এইটো ৰিজাল্ট পাইছোঁ যে সেইকাৰণে আপোনালোকক দেখুৱাবলৈ মন গৈ আছিলে। আৰু এইজোপা হৈছে মৌচুমী টেঙা। মৌচুমী টেঙাও লাগি আছে, যোৱা বছৰ মই খাইছিলোঁ, খুব ধুনীয়া সোৱাদ। আৰু এয়া হৈছে কাজি নেমু। কাজি নেমু বহুত লাগি আছে। আৰু এয়া হৈছে চেৰি, বাৰ্বাডছ চেৰি। আগতে হয়তো আপোনালোকক এবাৰ দেখাইছিলোঁ। চেৰিও মাজে মাজে এনেকৈ লাগি থাকে, মাৰ্চৰ পৰা অক্টোবৰ মাহলৈকে চেৰি লাগি থাকে। মোৰ চখ আছে কাৰণে আচলতে ৰুইছিলোঁ। মইহে খাওঁ, ঘৰৰ বাকীবিলাকে ইমান খাই ভাল নাপায়। ফলবিলাক গোটেই বছৰ লাগি থকা নিচিনাই হয়, মাজে মাজে গাৰ্ডেনত গ'লেও মই নিজেই ছিঙি খাই থাকোঁ। এয়া আমাৰ ঘৰৰ চাট বাগিচাত হোৱা মধুৰি। ড্ৰামতে মই লগাই দিছিলোঁ 3 বছৰমান আগতে। যোৱা বছৰ কমকৈ লাগিছিলে, এইবাৰ কিন্তু বহুত লাগিছে আৰু খাবলৈ ইমান সোৱাদ যে মই চাগে আজিলৈকে এনেকুৱা মধুৰি খায়েই পোৱা নাই। বিশেষকৈ বজাৰৰ মধুৰিবিলাক ইমান সোৱাদ নাথাকেই। এই পাতখিনি কি পাত চিনি পাইছেনে? এইখিনি হৈছে আমাৰ ঘৰত হোৱা ফ্ৰেছ তেজপাত। মাজতে আপোনালোকক এটা ভিডিঅ'ত যে আমাৰ ঘৰৰ তেজপাতৰ পুলি এটা দেখাইছিলোঁ, সেই পুলিটো এতিয়া ডাঙৰ হৈছে। যেতিয়াই প্ৰয়োজন হয় মই তেজপাত ছিঙি আনো আৰু চাহত দি খাওঁ, বা মাছ মাংস বা যিকোনো ৰেচিপিত বনাবলৈ হ'লে মই তেজপাত ঘৰৰে ব্যৱহাৰ কৰোঁ। তেজপাতৰ বহুতো ঔষধি গুণ আছে। যিসকলৰ ডায়েবেটিছ আছে, যাৰ হাই ব্লাড প্ৰেছাৰ আছে, যাৰ কলেষ্ট্ৰলৰ সমস্যা আছে, যাৰ গাঁঠিৰ বিষৰ সমস্যা আছে, তেওঁলোকে তেজপাত দিয়া লাল চাহ একাপ ৰেগুলাৰ খাব পাৰে, বা তেজপাত, ডালচেনি, হালধি আদি সকলোবিলাক মিলাই এটা হাৰ্বেল টি বনাই ৰেগুলাৰ যদি খোৱা যায়, তেতিয়া বহুতকেইটা স্বাস্থ্য উপকাৰিতা পোৱা যায়। এয়া হৈছে পনৌনোৱা শাক। পনৌনোৱা শাক পেচাবৰ কাৰণে খুব ভাল। যিসকল মহিলাৰ পেচাবৰ ইনফেকশ্যন খুব সঘনাই হৈ থাকে, বা যিসকল পুৰুষৰ প্ৰষ্টেট গ্লেণ্ডৰ কাৰণে পেচাবৰ ইনফেকশ্যন হয়, তেওঁলোকৰ কাৰণে খুব ভাল। এয়া হৈছে পাতে গজা বা দুপৰ টেঙা, কিডনী ষ্টনৰ কাৰণে ভাল বা অন্যান্য পেচাবৰ সমস্যাৰ কাৰণে ভাল। এইজোপা এল'ভেৰা কিন্তু নেখায়, এইজোপা অৰ্নামেণ্টেল এল'ভেৰা বুলি কয়। আৰু লাহে লাহে অলপমান বাগানভিলিয়া ফুলিবলৈ ধৰিছে। ৰ'দ বেছি হ'লে বাগানভিলিয়া ফুলে, ছিজন বুলি কথা নাই, যেতিয়া ৰ'দ বেছি হয় বাগানভিলিয়া ফুলি থাকে।
ভাদমহীয়া গৰমত যেতিয়া পেচাবৰ সমস্যা হয় তেতিয়া টেঙেচি শাকৰ আঞ্জা মাজে মাজে যদি খোৱা যায় বা চৰ্বত কৰি খোৱা যায় তেতিয়া কিন্তু পেচাবৰ সমস্যা খুব সোনকালে ভাল হয়। এই ক'লা তুলসীজোপা মই গ্ৰ' বেগত লগাইছিলোঁ, এতিয়া বহুত ডাঙৰ হৈছে। ক'লা তুলসী আমাক বহুত দৰকাৰ হৈ থাকে, বিশেষকৈ ছিজনেল বেমাৰবিলাকৰ পৰা বাচিবৰ কাৰণে ক'লা তুলসী খুব ভাল। এইফালে মই পূৰা কেম্পাছটো পানী মাৰি চাফা কৰি দিছোঁ আৰু ফুলতো পানী দিছোঁ। ফুলত পানী দিলে মই পাতবিলাক ভালদৰে ধুই দিওঁ, কাৰণ ফুলৰ পাতত আচলতে কিছুমান কীট পতংগ থাকে যিবিলাকে কিছুমান বেমাৰ কৰে, সেইকাৰণে পাতবিলাক ধুই দিব লাগে মাজে মাজে। আৰু ধূলি মাকতিবিলাকো আঁতৰি যায়, গছে ভালদৰে ফটোচিন্থেচিছ কৰিব পাৰে বা খাদ্য প্ৰস্তুত কৰিব পাৰে। গতিকে এনেকুৱা সৰু সৰু কথাবিলাকে আমাৰ ফুলৰ চেহেৰা ভাল কৰাত যথেষ্ট অৰিহণা যোগায়। এয়া হৈছে পাৰিজাতৰ কলি। ভাদ মাহত এইবাৰ পাৰিজাতো আমাৰ ঘৰত ফুলিলে। ফ্ৰণ্ট ছাইডৰ গাৰ্ডেনখন চাফা কৰাৰ পিছত কেনেকুৱা হ'ল আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখিনি খুব জংঘল হৈ আছিলে, এতিয়া চাফা কৰাৰ পিছত অকণমান ক্লিন যেন দেখা গৈছে। আৰু এইবাৰ বৰষুণ বেছি হোৱাৰ কাৰণে আচলতে ঘাঁহ বন বেছিকৈ গজিছে বা গছবিলাকৰ গ্ৰথটো বেছি হৈছে, সেইকাৰণে জংঘল নিচিনা লাগি যায়। জংঘল নিচিনা হ'লে মোৰ খুব অশান্তি লাগে, তেতিয়া মানুহ এজন বা দুজন মাতি এনেকৈ চাফা তাফা কৰাই দিওঁ। উৎকট গৰমত আমাক বচাই ৰাখে একমাত্ৰ গছেই, সেইকাৰণে এই ফ্ৰণ্ট ছাইডৰ গাৰ্ডেনখনত আমাৰ যদিও ঠাই বা জেগা কম আছে, তথাপিতো মই কিছুমান দৰকাৰী গছ লগাই ৰাখিছোঁ। শেৱালি ফুল, ডালিম, নিম এনেকৈ কিবা কিবি গছ পুলি লগাই ৰাখিছোঁ। আৰু ফ্ৰণ্ট ছাইডৰ গাৰ্ডেনখনতো মই টাব ৰাখিছোঁ। এই সকলোবিলাকে আমাৰ ঘৰখন ঠাণ্ডা কৰি ৰাখে। গৰম দিনত সেইকাৰণে আমাৰ ঘৰত যিয়ে সোমায় সকলোৱে কয় আমাৰ ঘৰখন খুব ঠাণ্ডা বুলি। সেইকাৰণে ফ্লেট বা ঘৰত থকা সকলোৱে অকণমান পাৰিলে গাৰ্ডেনিং কৰিব লাগে, গছ গছনি ৰুব লাগে, টাব ৰাখিব লাগে। তেতিয়া ঘৰখনত সঁচাকৈ এটা সুন্দৰ পৰিৱেশ হোৱাৰ লগতে গৰমো বহুতখিনি কমি থাকে, বা ঠাণ্ডা দিনতো ধূলি মাকতিৰ পৰা আমাৰ ঘৰখনক প্ৰটেকশ্যন দিয়ে। এয়া কি বনাইছোঁ দেখিছেনে? ব্ৰেকফাষ্টৰ কাৰণে মই মগু পৰঠা বনাইছিলোঁ। ছানডে অলপমান স্পেচিয়েল কিবা কিবি পাৰিলে বনাওঁ। মগু পৰঠা বনাবলৈ একেবাৰে সহজ। মগুখিনি পিচি ল'ব লাগে, আদা নহৰু জলকীয়া ধনিয়া যি পাৰে পিচি ল'ব লাগে, আৰু অকণমান কেৰাহীত তেল দি গৰম কৰি ল'ব লাগে, আৰু অলপমান ঠাণ্ডা হোৱাৰ পিছত আটাৰ ভিতৰত ধুনীয়াকৈ সুমুৱাই লৈ পৰঠা বনাব পাৰি। এয়া দেখিছেনে মোৰ ছোৱালীজনীয়ে পৰঠা বনাইছে। তাইও এইকেইদিন মোক অলপমান কামত সহায় কৰি দিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে বহুত বস্তু খাব নিবিচাৰে, গতিকে মাকবিলাকে এনেকৈ বুদ্ধি কৰি যদি খুৱায় নিশ্চয় ল'ৰা ছোৱালীবিলাকে ভালদৰে খাব আৰু তেওঁলোকৰ নিউট্ৰিচনেল ডেফিচিয়েঞ্চি সহজতে নহ'ব। এনেকৈ বুদ্ধি কৰি খুৱাবচোন। মগুত বহুত প্ৰটিন আছে, সেইকাৰণে মাজে মাজে মই মগুৰ পৰঠা বনাওঁ, মগুৰ পকৰি বনাওঁ। গতিকে টেষ্টি ৰেচিপি বনাই খোৱালে নিশ্চয় তেওঁলোকে হেল্ডি বস্তুবিলাক খাব। এয়া দেখিছেনে পৰঠা ৰেডি হৈ গ'ল। খাবলৈ খুব সোৱাদ লগা হয়, আপোনালোকে ট্ৰাই কৰি চাবচোন। দেওবাৰ দিনটো এইবিলাক কাম কৰিয়ে গুচি গ'ল, সেইকাৰণে সন্ধিয়া ফুৰিবলৈ যাওঁ বুলি ভাবিলোঁ। ল'ৰা ছোৱালীকেইটাই ফুৰিবলৈ মন কৰি আছিলে, সেইকাৰণে হাতীগাঁৱলৈ গ'লোঁ। তাতে এখন কাফেত সোমালোঁ। কাফেখন কিন্তু খুব ধুনীয়া আছিলে, ডেক'ৰেশ্যন খুব ভাল লাগিলে। আৰু আটাইতকৈ ধুনীয়া বস্তুটো হৈছে ডেজাৰ্টটো। এই ডেজাৰ্টটো ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰেজেণ্ট কৰিছে, সেইকাৰণে ভিডিঅ' কৰি থ'লোঁ। আৰু কেইখনমান ফটো নতুলিলে কেনেকৈ হ'ব। গতিকে আপোনালোকে আজি যদি এই ব্লগটো চাই ভাল পাইছে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।